গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱবৰ শইকীয়া ডাঙৰীয়া একে দুইজনে আমি একেলগতে আজি হেৰিয়ালৈ যাম আৰু বাইদেউ ভালে আছে আমি একেলগে আজি নমিনেশ্যন দিম দেৱবৰ শইকীয়াৰ গৌৰৱ গগৈ ইতিমধ্যে আহি পাইছেহি গতিকে আমি একেলগতে এতিয়া আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ যি হিতাধিকাৰী আঁচনিৰ যি পৰীক্ষাৰ বাবে একাউণ্টত ধন সোমাইছে সেইটোক আপোনালোকে কেনেকৈ প্ৰতিহত কৰিব? নাই একো দিগদাৰ নাই হিতাধিকাৰী মানে মানুহক কিনি লোৱা নুবুজায় তেওঁলোকে 1250 টকা দিছে আমাৰ চৰকাৰ আহিলে প্ৰত্যেকগৰাকী মহিলাক মই 3000 টকাকৈ দিম 3000 টকা আমাৰ চৰকাৰে 3000 টকাকে অৰুণোদয় দিব গতিকে একদম নিশ্চিন্ত থাকক কোনো মহিলাই মই অন্তত থাকোঁতে কোনো টেনশ্যন ল'ব নালাগে আৰু যিমান মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে 100% ঋণ মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 10খন জিকিম বুলি ভাবিছোঁ 10খন গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱবৰ শইকীয়া ডাঙৰীয়া একে দুইজনে আমি একেলগতে আজি হেৰিয়ালৈ যাম আৰু বাইদেউ ভালে আছে আমি একেলগে আজি নমিনেশ্যন দিম দেৱবৰ শইকীয়াৰ গৌৰৱ গগৈ ইতিমধ্যে আহি পাইছেহি গতিকে আমি একেলগতে এতিয়া আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ যি হিতাধিকাৰী আঁচনিৰ যি পৰীক্ষাৰ বাবে একাউণ্টত ধন সোমাইছে সেইটোক আপোনালোকে কেনেকৈ প্ৰতিহত কৰিব? নাই একো দিগদাৰ নাই হিতাধিকাৰী মানে মানুহক কিনি লোৱা নুবুজায় তেওঁলোকে 1250 টকা দিছে আমাৰ চৰকাৰ আহিলে প্ৰত্যেকগৰাকী মহিলাক মই 3000 টকাকৈ দিম 3000 টকা আমাৰ চৰকাৰে 3000 টকাকে অৰুণোদয় দিব গতিকে একদম নিশ্চিন্ত থাকক কোনো মহিলাই মই অন্তত থাকোঁতে কোনো টেনশ্যন ল'ব নালাগে আৰু যিমান মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে 100% ঋণ মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 10খন জিকিম বুলি ভাবিছোঁ 10খন